এইজন মুনু হল এগৰাকী মৰম লগা বাচ্চা। সি খেলিবলৈ ভাল পায়, কিন্তু তেওঁৰ পঢ়াৰ ক্ষেত্ৰত বহু সমস্যা। গ্ৰাম্য অসমৰ হাজাৰ হাজাৰ শিশুৰ দৰে মুনুৱেও সঠিক শিক্ষাৰ সুযোগ নাপায়। মুনুৰ বিদ্যালয়খন গাঁৱৰ এখন সৰু বিদ্যালয়। বেঞ্চ ডেস্কৰ অভাৱ, কিতাপৰ কমি আৰু শিক্ষকৰ সংখ্যা কম হোৱাটোৱেই মুনু আৰু তাৰ বন্ধু বান্ধৱীৰ পঢ়া কঠিন কৰি তুলিছে। নমস্কাৰ বন্ধুসকল, আজি আমি সৰু সৰু গাঁওবোৰৰ শিক্ষা কিয় ইমান বেয়া, কিয় ইমান দুৰ্বল আৰু এই বিষয়টোত আমি কিবা কৰিব পাৰিম নেকি, এই গোটেইবোৰ বস্তু একেলগে জানিবলৈ পাম। গতিকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাওক। অলপ আগত শুনিবলৈ পোৱা মুনুৰ কাহিনীখন অসমৰ কোনো নহ'লে কোনো গাঁৱত ঘটিত হৈ থকা এক কাহিনী। গ্ৰাম্য অসমৰ শিক্ষা হৈছে আজিও এটা গুৰুত্বপূৰ্ণ বিষয়। উন্নতিৰ অনেক কথা শুনো, কিন্তু গাঁও গাঁথনিৰ শিশুৰ বাবে শিক্ষা ক্ষেত্ৰত উন্নতিৰ পথ এতিয়াও বহু দূৰ। অসমৰ গাঁৱৰ বহু শিশুক উপযুক্ত বিদ্যালয় নাপায়। কেতিয়াবা বিদ্যালয় আছে, কিন্তু শিক্ষকৰ অভাৱ। কেতিয়াবা বিদ্যালয় যোৱাৰ পথে অতি দুৰ্গম। কিন্তু আমি ভাবিছোঁনে শিক্ষা কিয় অতি গুৰুত্বপূৰ্ণ? শিক্ষা কেৱল পঢ়া শুনা নহয়, ই জীৱনৰ চাবিকাঠি। পঢ়া শুনা কৰা বাচ্চাই নিজৰ পৰিয়াল, সমাজ আৰু গাঁৱৰ উন্নতি কৰিব পাৰে। ইয়াৰ উপৰিও গাঁৱত অভিভাৱকবোৰৰ এটা ভুল দেখা যায়। পঢ়াৰ পৰিৱৰ্তে শিশুবোৰে কাম কৰা উচিত বুলি ভাবে, কিন্তু অভিভাৱকবোৰৰ এনে চিন্তা ধাৰণা কৰা উচিত নহয়। কাৰণ এটা শিশুৱে কেৱল পঢ়া শুনা কৰিয়ে যে ডক্টৰ, ইঞ্জিনিয়াৰ বা ডাঙৰ ডাঙৰ চাকৰিয়ে কৰিব, এই কথাটো ভবা ভুল। শিক্ষা কেৱল চাকৰি পাবলৈ লোৱা বস্তু নহয়। শিক্ষা হৈছে এনে এটা বস্তু যি সকলোৰে দৈনন্দিন জীৱনত কাম আহে। এতিয়া আমি অসমৰ গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ৰ সংখ্যা আৰু নামভৰ্তিৰ তথ্যসমূহ জানো আহক। 2023-24 শিক্ষাবৰ্ষৰ হিচাপত অসমত মুঠ 56,335খন বিদ্যালয় আছে। ইয়াৰে 46,922খন প্ৰাথমিক আৰু 9,413খন মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত। সকলো পৰিচালনাৰ চৰকাৰী, ব্যক্তিগত ইত্যাদি। বিদ্যালয়ত মুঠ নামভৰ্তিৰ সংখ্যা হৈছে 68,53,845, য'ত প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে 49,86,204 জন আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে 9,76,979 জন। লগতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ 4,87,026 জন ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত। ড্ৰপ আউট ছাত্ৰ ছাত্ৰীৰ হাৰ 2022-23 চনত নিম্ন প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক গড় ড্ৰপ আউট ষ্টুডেণ্টৰ হাৰ আছিল 8.49%, যিটো 2021-22 চনত 6.2%, যিটো 2021-22 চনত 6.02%ৰ পৰা বৃদ্ধি পাইছে। আৰু 2021-22 চনত প্ৰাথমিক পৰ্যায়ৰ ছোৱালীৰ ড্ৰপ আউটৰ হাৰ আছিল 5.2%, যিটো ৰাষ্ট্ৰীয় গড়তকৈ অধিক। এই তথ্যসমূহ 2023 চনৰ অনুসৰি 3 পৰা 16 বছৰ বয়সৰ শিশুৰ নামভৰ্তিৰ আৰু শিক্ষাৰ স্তৰ প্ৰদান কৰা হৈছে। এই তথ্যসমূহ আমি SSA সৰ্ব শিক্ষা অভিযান ৱেবছাইটৰ দ্বাৰা লৈছোঁ। আপোনালোকে গৈও তাত পঢ়িব পাৰে। এই তথ্যই অসমৰ গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ বৰ্তমান অৱস্থাৰ প্ৰতিফলন ঘটায়। কিন্তু মানুহে গাঁৱৰ শিক্ষাক এতিয়াও গুৰুত্ব নিদিয়ে। প্ৰত্যেক গাঁৱতে এজন নহ'লে এজন ব্যক্তি ভাল শিক্ষিত আৰু চাকৰিয়াল থাকে, যোনে নিজৰ ল'ৰা ছোৱালীক টাউন নাইবা চহৰ এলেকাৰ বিদ্যালয়ত পঢ়িবলৈ পঠিয়ায়। চাবলৈ গ'লে এই কথাটো বেয়াও নহয়, কাৰণ গাঁৱৰ বিদ্যালয়ৰ অৱস্থা ইমানো ভাল নহয়, যাৰ বাবে অভিভাৱকবোৰে উপায় নাপায় নিজৰ ল'ৰা ছোৱালীক টাউন নহ'লে চহৰৰ বিদ্যালয়ত পঢ়াবলৈ পঠিয়ায়। এতিয়া প্ৰশ্ন উত্থাপন হ'ল যে এই গোটেই বিষয়টোত চৰকাৰে একো কৰা নাই নেকি? আহকচোন জানো চৰকাৰে এই বিষয়টোত কি কি কৰিছে, কি কি কৰি আছে আৰু কি কি কৰিব পাৰে। চৰকাৰে কি কি কৰিছে? গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ মজবুতীকৰণ। অসম চৰকাৰে সৰ্ব শিক্ষা অভিযানৰ অধীনত
গ্ৰাম্য অঞ্চলৰ বহু নতুন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছে। বিদ্যালয়ৰ মেৰামতি আৰু পুনৰ্নিৰ্মাণ। গাঁৱৰ বহু পুৰণি বিদ্যালয়ক নতুনকৈ পুনৰ্নিৰ্মাণ কৰা হৈছে। বিশেষকৈ 100 বছৰ পুৰণি বিদ্যালয়সমূহক মেৰামতিৰ বাবে প্ৰতিখনত 50 লাখ টকাকে প্ৰদান কৰা হৈছে। চৰকাৰে কি কৰি আছে? চৰকাৰে গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহত মান পৰীক্ষা আৰু শিক্ষাৰ্থীৰ অগ্ৰগতিৰ ওপৰত দৃষ্টি দিছে। গাঁৱৰ বিদ্যালয়ত শিক্ষাৰ মান উন্নতি কৰাৰ বাবে বিশেষ পৰীক্ষাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিক্ষকৰ নিযুক্তি। গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ পূৰণ কৰিবলৈ বহু নতুন শিক্ষকৰ নিযুক্তি কৰা হৈছে। বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত প্ৰয়োজনীয় বিষয়ত শিক্ষক নিযুক্তি হৈছে। শিক্ষাৰ্থীৰ বাবে আঁচনি। পৰিবহণ সুবিধা। গাঁও অঞ্চলত শিক্ষাৰ্থীসমূহৰ বিদ্যালয় যাবলৈ অসুবিধা হোৱাৰ বাবে বিদ্যালয়সমূহত চাইকেল বিতৰণো কৰা হৈছে। মধ্যস্থ ভোজ। মিড ডে মিল। শিক্ষাৰ্থীক বিদ্যালয়লৈ টানিবৰ বাবে আৰু পুষ্টি প্ৰদানৰ বাবে গাঁৱৰ সকলো বিদ্যালয়ত মধ্যস্থ ভোজন প্ৰদান কৰা হয়। গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ ড্ৰপ আউটৰ ৰোধ কৰিবলৈ অভিভাৱক আৰু স্থানীয় সমাজৰ সহযোগত বিশেষ কেম্পিং চলোৱা হৈছে। 2023-24 গ্ৰাম্য অঞ্চলৰ ড্ৰপ আউট হ্ৰাস 8.8% আছিল, যাৰ লগত তুলনামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। কি কৰিব পাৰে? ভৱিষ্যত পৰিকল্পনা। গ্ৰাম্য অঞ্চলৰ বিদ্যালয় ডিজিটেলাইজ কৰা, শিক্ষাৰ্থীৰ বাবে ডিজিটেল শিক্ষা উপকৰণ প্ৰদান কৰা আৰম্ভ কৰি কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। নতুন বিদ্যালয় স্থাপন। জনসংখ্যাৰ আধাৰত নতুন বিদ্যালয় স্থাপনৰ পৰিকল্পনা চলোৱা হৈছে। এই সকলো পদক্ষেপ গাঁৱৰ বিদ্যালয়সমূহৰ মনোন্নয়ন আৰু শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়াৰ বাবে সহায় কৰিছে। বন্ধুসকল, মনত কৰিব, প্ৰথমতে শুনা মুনুৰ কাহিনীখন এতিয়া সম্পূৰ্ণকৈ শুনোৱা হওক। এইজন হ'ল মুনু। মুনু এগৰাকী মৰম লগা বাচ্চা। খেলিবলৈ ভাল পায়, কিন্তু তেওঁৰ পঢ়াৰ ক্ষেত্ৰত বহু সমস্যা। গ্ৰাম্য অঞ্চলৰ হাজাৰ হাজাৰ শিশুৰ দৰে মুনুও সঠিক শিক্ষাৰ সুযোগ নাপায়। মুনুৰ মাতৃয়ে কয়, মোৰ ল'ৰাটো পঢ়াত মন যায়, কিন্তু আমাৰ গাঁৱত বিদ্যালয় আছে, কিন্তু শিক্ষকৰ সংখ্যা খুব কম। আনকি বিদ্যালয়লৈ যোৱা পথো বহুত দুৰ্গম আছে। মুনুৰ বিদ্যালয়খন গাঁৱৰ এখন সৰু বিদ্যালয়। ডেস্ক বেঞ্চৰ অভাৱ, কিতাপৰ কমি আৰু শিক্ষকৰ সংখ্যা কম হোৱাটোৱে মুনু আৰু তাৰ বন্ধু বান্ধৱীৰ পঢ়া কঠিন কৰি তুলিছে। মুনুৱে শিক্ষকৰ ওচৰত যাই কয়, ছাৰ, মই নতুন কিতাপ পামনে? এইবোৰ কিতাপ বহু কথা বুজি নাপাওঁ। শিক্ষকে কয়, মই বুজিছোঁ মুনু, কিন্তু আমাৰ বিদ্যালয়ৰ বাবে কিতাপ বা অন্য সামগ্ৰীৰ ব্যৱস্থা কৰা অতি কঠিন। শিক্ষাৰ অভাৱৰ বাবে গাঁৱৰ বহুবোৰ শিশু বিদ্যালয় এৰাৰ সিদ্ধান্ত লয়, কিন্তু শিক্ষা এৰিলে তেওঁলোকৰ ভৱিষ্যত কি হ'ব? শিক্ষক। মুনু আৰু তেওঁৰ দৰে শিশুৰ বাবে পঢ়া শুনাই কেৱল এটা কাম নহয়, ই নিজৰ জীৱনৰ সলনি কৰা চাবিকাঠি। শিক্ষাই আপোনালোকৰ গাঁৱৰ নতুন দিশ দিবলৈ সহায় কৰে। মুনুৱে নিজৰ পঢ়া আৰম্ভ কৰিলে। তেওঁ আৰু তেওঁৰ বন্ধু বান্ধৱীয়ে নিজৰ পৰিৱেশ সলনি কৰিবলৈ নতুন আশা লৈ আগবাঢ়ি। মুনুৰ দেউতাই কয়, মই জানো যে পঢ়া শুনা মুনুৰ বাবে গুৰুত্বপূৰ্ণ, কিন্তু ঘৰখন চলাবলৈ তেওঁৰ সহায়ৰ প্ৰয়োজন। মুনুৰ সফলতাৰ কাহিনী। মই এতিয়া বুজিছোঁ, শিক্ষা মানে কেৱল কিতাপৰ শব্দ নহয়, শিক্ষা মোৰ বাবে নতুন ৰাস্তা খুলি দিয়ে। মুনুৰ দৰে শিশুবোৰৰ বাবে আমাৰ সহায় অত্যন্ত প্ৰয়োজন। আপোনাৰ সৰু সহায়ে বহু শিশুৰ জীৱন সলনি কৰিব পাৰে। শিক্ষাৰ দুৱাৰ মুকলি কৰক আৰু নতুন যুগৰ সৃষ্টি কৰক। এই তথ্যসমূহ কেনেকুৱা লাগিল? অসমৰ গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থা আৰু তাৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে, এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনোৱা এক সৰু চেষ্টা আছিল। আশা কৰিছোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে বহু কথা শিকিব আৰু জানিব পাৰিলে। কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।